আজি আমাৰ দেলহিৰ পৰা আপোনাৰ এই অল ইণ্ডিয়া ক্ৰাইম কণ্ট্ৰল ব্যুৰোৰ পৰা এজন অফিচাৰ আহিছে তেওঁ। তো তেখেতে বস্তুখিনি চাই আছে, নিৰীক্ষণ কৰি আছে। তেখেতক পঠাইছে এই কেছটো ৰিলেটেড কি হৈছে বুলি চাবৰ কাৰণে। আৰু মই কেছটোৰ আয়ো হিচাপে মই তেখেতৰ লগত আহিছোঁ। আৰু এতিয়ালৈকে দুজনক যিহেতু আটক কৰিলে আৰু অনাগত সময়ত কি কি স্থিতি হ'ব আপোনাৰ? ইনভেষ্টিগেশ্যন কণ্টিনিউ চলি আছে। তো যোন এইটোৰ লগত ৰিলেটেড আছিলে ডেফিনেটলি আমি তেনেকুৱা ধৰণৰ এভিডেঞ্চ পালে আমি কৰিম। আজি আমাৰ দেলহিৰ পৰা আপোনাৰ এই অল ইণ্ডিয়া ক্ৰাইম কণ্ট্ৰল ব্যুৰোৰ পৰা এজন অফিচাৰ আহিছে তেওঁ। তো তেখেতে বস্তুখিনি চাই আছে, নিৰীক্ষণ কৰি আছে। তেখেতক পঠাইছে এই কেছটো ৰিলেটেড কি হৈছে বুলি চাবৰ কাৰণে। আৰু মই কেছটোৰ আয়ো হিচাপে মই তেখেতৰ লগত আহিছোঁ। আৰু এতিয়ালৈকে দুজনক যিহেতু আটক কৰিলে আৰু অনাগত সময়ত কি কি স্থিতি হ'ব আপোনাৰ? ইনভেষ্টিগেশ্যন কণ্টিনিউ চলি আছে। তো যোন এইটোৰ লগত ৰিলেটেড আছিলে ডেফিনেটলি আমি তেনেকুৱা ধৰণৰ এভিডেঞ্চ পালে আমি কৰিম। আজি আমাৰ দেলহিৰ পৰা আপোনাৰ এই অল ইণ্ডিয়া ক্ৰাইম কণ্ট্ৰল ব্যুৰোৰ পৰা এজন অফিচাৰ আহিছে তেওঁ। তো তেখেতে বস্তুখিনি চাই আছে, নিৰীক্ষণ কৰি আছে। তেখেতক পঠাইছে এই কেছটো ৰিলেটেড কি হৈছে বুলি চাবৰ কাৰণে। আৰু মই কেছটোৰ আয়ো হিচাপে মই তেখেতৰ লগত আহিছোঁ। আৰু এতিয়ালৈকে দুজনক যিহেতু আটক কৰিলে আৰু অনাগত সময়ত কি কি স্থিতি হ'ব আপোনাৰ? ইনভেষ্টিগেশ্যন কণ্টিনিউ চলি আছে। তো যোন এইটোৰ লগত ৰিলেটেড আছিলে ডেফিনেটলি আমি তেনেকুৱা ধৰণৰ এভিডেঞ্চ পালে আমি কৰিম। আজি আমাৰ দেলহিৰ পৰা আপোনাৰ এই অল ইণ্ডিয়া ক্ৰাইম কণ্ট্ৰল ব্যুৰোৰ পৰা এজন অফিচাৰ আহিছে তেওঁ। তো তেখেতে বস্তুখিনি চাই আছে, নিৰীক্ষণ কৰি আছে। তেখেতক পঠাইছে এই কেছটো ৰিলেটেড কি হৈছে বুলি চাবৰ কাৰণে। আৰু মই কেছটোৰ আয়ো হিচাপে মই তেখেতৰ লগত আহিছোঁ। আৰু এতিয়ালৈকে দুজনক যিহেতু আটক কৰিলে আৰু অনাগত সময়ত কি কি স্থিতি হ'ব আপোনাৰ? ইনভেষ্টিগেশ্যন কণ্টিনিউ চলি আছে। তো যোন এইটোৰ লগত ৰিলেটেড আছিলে ডেফিনেটলি আমি তেনেকুৱা ধৰণৰ এভিডেঞ্চ পালে আমি কৰিম। আজি আমাৰ দেলহিৰ পৰা আপোনাৰ এই অল ইণ্ডিয়া ক্ৰাইম কণ্ট্ৰল ব্যুৰোৰ পৰা এজন অফিচাৰ আহিছে তেওঁ। তো তেখেতে বস্তুখিনি চাই আছে, নিৰীক্ষণ কৰি আছে। তেখেতক পঠাইছে এই কেছটো ৰিলেটেড কি হৈছে বুলি চাবৰ কাৰণে। আৰু মই কেছটোৰ আয়ো হিচাপে মই তেখেতৰ লগত আহিছোঁ। আৰু এতিয়ালৈকে দুজনক যিহেতু আটক কৰিলে আৰু অনাগত সময়ত কি কি স্থিতি হ'ব আপোনাৰ? ইনভেষ্টিগেশ্যন কণ্টিনিউ চলি আছে। তো যোন এইটোৰ লগত ৰিলেটেড আছিলে ডেফিনেটলি আমি তেনেকুৱা ধৰণৰ এভিডেঞ্চ পালে আমি কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।